কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি শ্ৰীকৃষ্ণায় নমঃ। শ্লোক যে মুক্তাপি নিষ্পৃহাং প্ৰতিপদপনীলদানন্দদাং যমাস্থায় সমস্ত মস্তক মণিং কুৰ্বন্তি সেবসে তান ভক্তানপি তান চ ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমূৰ্তে হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম ৰাম হৰি নামঘোষাৰ 7 নম্বৰ যোকা ঘোষা। যিটো জনে শুদ্ধ ভাৱে হৰিত শৰণ লয়া হৰিক ক্ৰোহিত বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া নাচে দিয়া হৰি গুণ গায়া নাচে। যি অকপটভাৱে হৰিত শৰণে পখি হৰিক আত্মীয় বুলি ধৰে সি হৰিৰ কৃপাত সকলো বিপদ সংকটৰ মূৰত ভৰি দি হৰি গুণৰ প্ৰভাৱত আনন্দত নৃত্য কৰিব পাৰে। বিষয় ভাৱনা এৰি হৰিত শৰণ লৈ হৰিক অন্তৰত ধৰি হৰিয়েই পৰম বন্ধু বুলি বিশ্বাস কৰোঁতাজনক ৰোগ শোক জৰা মৃত্যু আদি সংসাৰৰ কোনো বিপদে লগ পাব নোৱাৰে। সি বিপদৰ মূৰত ভৰি দি নাচি ফুৰিব পাৰে। শুদ্ধভাৱে হৰিত শৰণ ল'ব লাগিব। ঈশ্বৰ কৃষ্ণৰ সহস্ৰ নাম আছে থাকিলেও কিন্তু শৰণ ল'বৰ সময়ত হৰিতহে শৰণ লোৱা হয়। শৰণৰ সময়ত ঈশ্বৰ হৰি হৈ যায়। ইয়াৰো কাৰণ আছে। ৰাম সত্য অৱতাৰ, কৃষ্ণ প্ৰেমৰ অৱতাৰ আৰু হৰি কৰুণাৰ অৱতাৰ, দুখ হৰণৰ অৱতাৰ। শোক মোহ পংক মাজে পতিত তিনি তাপে আমি সন্তাপিত জীৱৰ গতি মতি নিষ্পত্তি হৰিতেই হ'ব লাগিব। নিজে অন্ধ হৈ অন্য অন্ধক কেনেকৈ বাট দেখুৱাব? ভালকৈ চাবলৈ গ'লে বুজি পোৱা যাব যে এজন ক্ষুদ্ৰ দেৱতাৰ পৰা ব্ৰহ্মদেৱলৈকে সকলোৱে কিবা নহয় কিবা ৰূপত অন্ধ। এৰাসৱে বিনাশী বিষয় দিব পাৰিলেও ভক্তি মুক্তি কেতিয়াও দিব নোৱাৰে। ভক্তি মুক্তি দিয়াৰ গৰাকী কেৱল হৰিহে। গতিকে শৰণ ল'বলৈ হ'লে কেৱল হৰিতেই শৰণ ল'ব লাগিব আৰু ল'ব লাগিব শুদ্ধভাৱে। শুদ্ধভাৱে মানে নিশ্চয়াত্মিকা বুদ্ধিৰে দৃঢ় নিশ্চয়েৰে ইহকাল পৰকালৰ সুখৰ আশা এৰি কেৱল প্ৰভুত নিজক সম্পূৰ্ণ ভাৱনাৰে বিশ্বাসৰ ওপৰত দৃঢ় হ'বই লাগিব। আৰু সেই বিশ্বাসটো হ'ল হৰি আমাৰ আচল সুহৃদ। সুহৃদ শব্দটোত বহুকেইটা সম্বন্ধ সোমাই পৰে। সেয়া হ'ল মিত্ৰ, সখা, বন্ধু, পিতা মাতা, গুৰু, সদা সহায়ক, শুভ চিন্তক, শুদ্ধ পথ প্ৰদৰ্শক। অৰ্থাৎ আমি সজাগ হ'ব লাগিব, সক্ৰিয়
হৰিপৰায়ণ, হৰিময়, হৰিদাস হ'ব লাগিব। হৰিৰ কৃপাৰে বিঘিনিপূৰ্ণ পৰিস্থিতিৰ ফণাৰ ওপৰত থিয় হৈ নৃত্য কৰিব পৰা নটবৰ বপু হ'ব লাগিব। আৰু এতিয়া এই নাচ হ'ব বিঘিনিৰ মুণ্ডত ভৰি থৈ হৰিৰ কৃপাত হৰিৰ গুণগান কৰি নচা, দিয়া হৰি গুণ গায়া নাচে। দ্বিতীয় যোগা ঘোষা 8 নম্বৰ। সকল নিগমলতা তাৰ অবিনাশী ফল, কৃষ্ণ নাম চৈতন্য স্বৰূপ, সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায়ে লয়া, নৰ মাত্ৰ তৰে ভৱ কূপ, নৰ মাত্ৰ তৰে ভৱ কূপ। বেদান্ত, উপনিষদ আদি শাস্ত্ৰবোৰ তাবৎ লতাচুৰ। সেই লতাৰ কোনো কালে নষ্ট নোহোৱা গুটি আত্মাৰূপী ভগৱন্তৰ কৃষ্ণ নাম। সেই গুটি অতি মধুৰ আৰু কল্যাণকাৰক। সেই গুটিত প্ৰীতি জন্মি বা হেলাটো কৃষ্ণ নাম লওঁতা জন সংসাৰৰূপী গৰ্তৰ পৰা উদ্ধাৰ পায়। অৰ্থাৎ লতাস্বৰূপ শাস্ত্ৰৰ অবধ্য ফল অতি মধুৰ কল্যাণকাৰী কৃষ্ণ নাম। সেই নাম ভক্তিতে বা হেলাতে লৈও নৰে সংসাৰ তৰিব পাৰে। এতেকে সকলো শাস্ত্ৰৰ সাৰ কৃষ্ণৰ নাম। কিছুমান গছ আছে য'ত তলৰ পৰা ওপৰলৈকে লমালমে গুটি লাগে, কিন্তু সেই ফল খাব নোৱাৰি। চৰাই চিৰিকটিও ভক্ষ্য নহয়, গতিকে ফল লাগিলেও ফলহীন। কোৱা ভাতুৰিৰ ফল দেখিবলৈ আপাত সুন্দৰ হ'লেও কামত কিন্তু নাহে, গতিকে ফল লাগিলেও ফলহীন। অন্যহাতে গোলাপ, তগৰ, ডালিয়া, চন্দ্ৰমল্লিকা ফুল ফলৰ আশাৰে কোনেও খেতি নকৰে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ শিৱকুমাৰ হৈও সন্তানবান। নামঘোষা তেখেতৰ অমিত অমৰ পুত্ৰ। তেৰাৰ জীৱনৰ ফল নামঘোষা, আৰু নামঘোষাৰ ফল হ'ল ৰসময় ভকুতি। মানুহে বুজি নাপায় বা স্বাৰ্থত লাগিহে বেদৰ বেলেগ বেলেগ ব্যাখ্যা কৰি জনগণক বিপথে লৈ যায়। ইয়াত বেদৰ দোষ কি? মই বিনে বেদে কিছু আন নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ সিমানে। ভাগৱত। দোষটো হ'ল মতি অনুসাৰে সংকুচিত আৰু স্বাৰ্থী ব্যাখ্যা কৰোঁতাসকলৰহে। যাৰ যেন মতি কৰে বেদক ব্যাখ্যান, নিজৰ অৰ্থ ভকুতিক তেজি বুজে আন। ভাগৱত। অবিনাশী হোৱাৰ কাৰণে কৃষ্ণ নামেইহে আচল সম্পত্তি। কৃষ্ণ নাম জিভাটো মিঠা, ভিতৰৰ আত্মালৈকেও মিঠা। প্ৰথমতে লওঁতে হয়তো গম নাপাব পাৰে, কিন্তু যিজনে সঘনাই সাধনা ৰূপত অখণ্ড ৰূপত ল'ব, তেওঁ সেই কথাৰ অনুভৱ কৰিব যে কথাটো সঁচা। কৃষ্ণ নাম সুমধুৰ অমৃতৰ দৰে আৰু সকলো মংগলৰো পৰম মংগল। যত বস্তু দেখো কৃষ্ণ বিনে অমংগল, কৃষ্ণহে অভয়দাতা নাম সুমংগল। গীত গংমূৰ্তি। কৃষ্ণ নামৰ বিশেষতা এই যে ইয়াক শ্ৰদ্ধাৰে লগ বা হেলাই লগ বছ ল'লেই হ'ল। এই নৰ মাত্ৰকে, লাগিলে ব্ৰাহ্মণ হওক, লাগিলে শূদ্ৰ হওক, স্ত্ৰী হওক বা পুৰুষ, পাপী বা পুণ্যৱান হওক, ভৱ সংসাৰৰ পৰা তাৰণ কৰিবই কৰিব। কৃষ্ণ হৰি
অ ৰাম জয় গুৰু শংকৰ।